যোৱা সপ্তাহৰ কোনোবা এটা দিনত ৰাতিপুৱা 5:30 বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক ফোন কৰিছিল আৰু ফোন কৰি তেখেতে মোক কৈছিল যে তই সিমুৰ লগত কথা পাতিছনে নাই তেতিয়া মই অলপ দেৰি কাৰণে চিন্তা কৰিছিলো যে ভুলতে মোক ফোন লগালে নেকি মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ ৰিপিট কৰিছিলো যে प्रधानमंत्री जी मैं हिमंत विश्व शर्मा बोल रहा हूं तेतिया तेও কলে ने मैं तुमसे ही बात कर रहा हूं तुम सिमू से मिल लेना মই অলপ দেৰি কাৰণে স্তম্ভিত হৈছিলো যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক ফোন কৰিছে সিমুক লগ পাব দিছে মই অলপ আমাৰ পাৰ্টিৰে কোনোবা ছোৱালী নেকি বা আমাৰ বিজেপিৰে কোনোবা কাৰ্যকৰ্তা নেকি মই অলপ সময়ৰ কাৰণে স্তম্ভিত হৈছিলো ৰাতিপুৱা 5:30 অলপ দেৰি ৰখি টেনশন হৈ আছিল নাৰ্ভাসো হৈছিল কি ঘটনা কি বতৰা 7টা বজাত মই পুনৰ প্ৰধানমন্ত্ৰী কাৰ্যালয় তেওঁৰ সচিবক ফোন কৰিছিল যে অলপ আগতে মোক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ফোন কৰিছিল সিমুৰ বিষয়ে কৈছিল আপুনি অলপমান মোক জনাব পাৰিব নেকি তেতিয়া তেওঁ মোক কৈছিল কালি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ মহিলা ক্ৰিকেট টিমটোৰ সৈতে সাক্ষাৎ কৰিছিল Blind women cricketers. তাৰ পিছত মই তেওঁলোকক খুদিছিলো কিয় সাক্ষাৎ কৰিছিলে তেতিয়া তেওঁ মোক কৈছিল যে এবাৰ ওয়াৰ্ল্ড ব্লাইন্ড ওমেন ক্ৰিকেটত ইন্ডিয়া চেম্পিয়ন হৈছে আৰু এই ইন্ডিয়ান টিমটোত সিমু দাস বুলি ছোৱালী এগৰাকীয়ে খেলিছিল আৰু এই সিমু দাস অসমৰ নগাঁৱৰ কঠিয়াতলিৰ ছোৱালী আপোনালোকে চিন্তা কৰক যে অসমৰ ছোৱালী এগৰাকী অন্ধ দিব্যাংগ ভাৰতীয় ক্ৰিকেট মহিলা টিমত খেলিছে আৰু আজি তেওঁ চেম্পিয়ন হৈ উভতি আহিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছে আৰু আমি আমাৰ ৰাজ্যখনত আমি অৱগতও নহয় যে তেনেকুৱা এগৰাকী প্ৰতিভা আমাৰ মাজত লুকাই আছে তাইৰ ফোন নম্বৰ লৈ মোৰ অফিচলৈকে মাতিলো কথা পাতিলো জীৱন সংগ্ৰাম মই শুনিছিলো যে 6ত কোনোবা এগৰাকী ব্যক্তিয়ে ছোৱালীজনীক নোটিস কৰিছিল গুৱাহাটীৰ মনফোৰ্ট স্কুলত আনি নাম লগাই দিছিল মনফোৰ্ট স্কুলত কেইটামান দিন থকাৰ পিছত ছোৱালীজনীৰ প্ৰতিভা দেখি কোনোবাই ছোৱালীজনীক দিল্লীলৈকে লৈ গৈছিল দিল্লীত ব্লাইন্ড স্কুল এখনত পঢ়িছিল ক্ৰিকেটত লগৰ ছোৱালী বিলাকে প্ৰেক্টিস কৰা বুলি শুনি তাইও প্ৰেক্টিস কৰা আৰম্ভ কৰিলে আৰু লাহে লাহে উন্নতি কৰি ভাৰতীয় ক্ৰিকেট মহিলা ব্লাইন্ড ক্ৰিকেট মহিলা টিমত সিট পালে চেম্পিয়ন হল আৰু ভাৰতলৈ উভতি আহিলে মই তাই খুদিছিলো যে তুমি যে খেলিব পাৰিলা চকুদি দেখা নোপোৱা কেনেকৈ খেলিব পাৰা তেতিয়া মোক কৈছিল জুনে জি কয় মোক জুনৰ জতে শব্দ শুনো লগে লগে মই ক্যাপচাৰ কৰি লব পাৰো সেই কাৰণে কোনোবাই যদি মোৰ সন্মুখত বেলেগ ভাষাটো কথা কৈ থাকে 2 ঘণ্টামান কথা কৈ থাকিলে মই ভাষাটো পিকআপ কৰি লব পাৰো আৰু হিন্দী ইমানে খলখলিয়া যে আমাৰ অসমীয়া হিন্দী ধৰণৰ নহয় একেবাৰে যেটো অৰিজিনাল হিন্দী তাই তেনেকৈ কথা পাতে তাৰ মানে আজি আমাৰ অসমৰ ছোৱালীয়ে অসমৰ যুৱক যুৱতীয়ে আকাশ চোৱাৰ সপোন দেখিব পাৰিছে আৰু সিমু দাস ব্যতিক্ৰম নহয় আজি অসমৰ বহুত যুৱক যুৱতী ডিআৰডিঅত কাম কৰি আছে বহুত যুৱক যুৱতীয়ে আজি ডাঙৰ ডাঙৰ ইনোভেশনৰ লগত জড়িত হৈ পৰিছে ষ্টাৰ্টআপৰ লগত জড়িত হৈ পৰিছে ডাঙৰ চিকিৎসক হৈছে আজি আমাৰ অসমৰ যুৱক যুৱতীয়ে এটা নতুন পৃথিৱীৰ সন্ধান কৰিব আৰম্ভ কৰিছে যে নহয় আমাৰ অসমৰ লৰা ছোৱালীও আকাশ চুব পাৰে আৰু আজি আমি প্ৰতিভা এটা কৈ দেখিবলৈ পাইছো লাভলিনাৰ পৰা হিমালয়কে সিমু দাসলৈকে উমা চেত্ৰীলৈকে আজি আমি দেখা পাইছো যে সৰু সৰু চহৰৰ পৰা সৰু সৰু গাঁৱৰ পৰা লৰা ছোৱালী ওলাই আহিছে আৰু আকাশখন চোৱাৰ পৰিকল্পনা কৰিছে কেইদিনমান আগতে আমাৰ অসমৰ মুখ্য সচিব তামিলনাডুৰ হুচুৰত গৈছিল হুচুৰত এপল ফোন বনাই আৰু মুখ চিফ সেক্ৰেটাৰী আহি কৈছিল স্যাৰ আপুনি এবাৰ হুচুৰত যাব লাগে মই খুদিছিলো মই কিয় যাব লাগে
চিফ সেক্ৰেটাৰীয়ে মোক কৈছিলে যে 8 অসমৰ ছোৱালীয়ে তাত কাম কৰি আছে এপল ফোন যি আজি আমেৰিকালৈকে এক্সপোৰ্ট হয় প্ৰতিটো ফোন অসমীয়া ছোৱালীয়ে বনাই আছে 800 ছোৱালীয়ে তাতে কাম কৰি আছে অৰ্থাৎ আজি আমাৰ অসমৰ যুৱক যুৱতীয়ে ৰাজ্যৰ বাহিৰত ৰাজ্যৰ ভিতৰত এটা নতুন চিন্তা চৰ্চাৰে এটা ইতিবাচক পৰিবেশ নিৰ্মাণ কৰিছে এটা সময় আছিল লৰা ছোৱালীয়ে কৈছিল আমি পঢ়ি কি কৰিম এটা সময় আছিল লৰা ছোৱালীয়ে কৈছিল আমি অধ্যয়ন কৰি কি কৰিব পাৰিম আজি সেই সময়বোৰ পাৰ হৈ গল আজি আমাৰ চাৰিওফালে অপৰচুনিটি আৰু চাৰিওফালে সুযোগ আৰু সুবিধা আছে আমি মাত্ৰ আকাশ চোৱাৰ সপোন দেখিব লাগে আৰু তাৰ বাবে আমি নিজক এটা পজিটিভ চিন্তাৰ অধিকাৰী কৰিব লাগে